ভূপেন হাজৰিকাই লিখা জীৱনীখনৰ উদ্ধৃতি দ্য ভয়েজ, য'ত তেওঁ 1949 চনত আমেৰিকা ভ্ৰমণৰ অভিজ্ঞতাৰ কথা মনত পেলাইছে। যাত্ৰাটো কৰা সময় আজিৰ তুলনাত যথেষ্ট বেলেগ আছিল, যাৰ বাবে তেওঁৰ তিনিওটা ধৰণেৰে যাত্ৰা কৰাৰ অভিজ্ঞতা আছিল: স্থল, বায়ু আৰু নৌ। এই বিৱৰণীত হাজৰিকাই গুৱাহাটীৰ বিমানবন্দৰৰ পৰা, যিটো তেতিয়া কাহিকুছি বিমানবন্দৰ নামেৰে জনাজাত আছিল, তেওঁৰ যাত্ৰাৰ কথা কয়, য'ত তেওঁ এটা সৰু বাধা অতিক্ৰম কৰিছিল। বিমানত উঠিলেও তেওঁ উপলব্ধি কৰিলে যে তেওঁৰ পাছপৰ্টকে ধৰি সকলো গুৰুত্বপূৰ্ণ কাগজ-পত্ৰ থকা বেগটো তেওঁৰ লগত নাই। বিমানখন ৰখাই দিব লগা হ'ল আৰু যাত্ৰা আৰম্ভ হ'ল যেতিয়া সকলোবোৰ ঠিক হৈ গ'ল। ভূপেন হাজৰিকাই লিখিছে যে তেওঁ যাত্ৰাৰ সময়ত বিভিন্ন স্থান চাব বিচৰাৰ বাবে প্ৰত্যক্ষ পথ বাছি লোৱা নাছিল। তেওঁ প্ৰথমে ডুমডুম বিমানবন্দৰ আৰু তাৰ পিছত বিশাখাপট্টনমলৈ যাত্ৰা কৰিলে। তেওঁৰ পৰৱৰ্তী ষ্টপ অৰ্থাৎ জিৰণি ঠাই আছিল শ্ৰীলংকাৰ ৰাজধানী কলম্বো। তেওঁ শ্ৰীলংকাত তেওঁৰ স্মৰণীয় অভিজ্ঞতাৰ বিষয়ে লিখিছে, য'ত তেওঁ অসমৰ সাংস্কৃতিক নীতি-নিয়মৰ কথা মনত পেলোৱা নৃত্যৰ সাক্ষী হৈছিল। তেওঁ দেখুৱাইছে যে সংস্কৃতিৰ সূতাবোৰে কেনেকৈ এক ঐক্যবদ্ধ হাৰমনিক বন্ধন গঠন কৰে। শ্ৰীলংকাৰ কান্দি চহৰত দেখা দানৱ বা ডেমন নৃত্য আৰু অসমৰ দেওধানী নৃত্যৰ স্মৃতিয়ে তেওঁক বহিৰাজ্যত থাকিও তেওঁৰ সাংস্কৃতিক পৰম্পৰাক স্মৰণ কৰাৰ সুযোগ প্ৰদান কৰিছিল। শ্ৰীলংকাৰ পৰা হাজৰিকাই 13 দিন ল'বলগীয়া জাহাজ যাত্ৰাত নামিল। এইটো আছিল যাত্ৰাৰ এটা অংশ যিটোৰ বাবে তেওঁ অতি আশাৰে বাট চাই আছিল। তেতিয়া ইটালীৰ দখলত থকা জিবুটি চহৰত ষ্টপ কৰাৰ বা জিৰণি লোৱা সময়ত হাজৰিকাই জাহাজৰ পৰা নামি সেই ঠাইখন পৰিদৰ্শন কৰে। তেওঁ আচৰিত হৈছিল যে অঞ্চলটোত অবাধ দৰিদ্ৰতাৰ তীব্ৰ চিন থকা অঞ্চলটোত প্ৰায়ে কোনো উন্নয়ন হোৱা নাই। জিবুটিৰ পৰা জাহাজখন ইজিপ্তৰ ৰাজধানী কাইৰোলৈ যায়। যদিও তেওঁ বিখ্যাত পিৰামিড চাব বিচাৰিছিল, ভ্ৰমণৰ সময়ত তেওঁ চাব পৰা নাছিল। হাজৰিকাই অৰ্ধচন্দ্ৰৰ ওপৰত এটা তৰা দেখাৰ সময়ত সাগৰত তেওঁৰ অবিশ্বাস্য স্মৃতিও লিপিবদ্ধ কৰিছে, যিটো অতি বিৰল পৰিঘটনা। হাজৰিকাই তেওঁৰ ৰোলেফ্লেক্স কেমেৰাৰে ঘটনাটোৰ ফটো লৈছিল, যিটো তেওঁ অতিশয় উপভোগ কৰিছিল। যাত্ৰাৰ সময়ত তেওঁ আন এক উল্লেখযোগ্য দৰ্শনৰ সাক্ষী হৈছিল। ফছফৰাছ মাছৰ জাকবোৰে জিলিকা পোহৰেৰে সাগৰখন পোহৰাই তুলিছিল। ভূপেন হাজৰিকাৰ যাত্ৰা কেৱল এজন মানুহৰ নতুন অঞ্চললৈ যোৱা যাত্ৰাৰ বিৱৰণী নহয়, জীৱন, সমাজ আৰু সংস্কৃতিৰ প্ৰতি এজন শিল্পীৰ দৃষ্টিভংগীৰ বুৰঞ্জী, যিয়ে আমাক সতেজ নতুন দৃষ্টিভংগীৰে কথাবোৰ চাবলৈ সক্ষম কৰে। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, ভিডিঅ'টিত ইমানখিনি আছিল। চাই ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্টৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।